কলগাছিয়াৰ বলাই পথাৰত উচনি লৈ ওলোৱা ইটাভাটাৰ শ্ৰমিকক বাধা আমচুৰ মালিকের কাম করবা মালিকের টাকা একটা লেবার বলবে কামৰ চৰ্দাৰক আটক ৰাইজৰ কোনে ল'ব শ্ৰমিকৰ নিৰাপত্তাৰ দায়িত্ব এই লৈ সৃষ্টি হৈছে উত্তেজনা উচনি অসমলৈ ওলোৱা মিয়া শ্ৰমিকক বাধা আমচুৰ উচনি অসমৰ ইটাভাটালৈ কাম কৰিবলৈ ওলাইছিল বলাইপাথাৰ গাঁৱৰ একাংশ পৰিয়াল শিশু আৰু মহিলাসহ শ্ৰমিকসকলক বাধা প্ৰদান কৰে স্থানীয় ৰাইজৰ লগতে আমচুৰ নেতাকৰ্মী আৰু ৰাইজে অসম চৰকাৰ তথা জিলা প্ৰশাসনে নিৰাপত্তা নিশ্চিত কৰাৰ পিছতহে নামনিৰ মিয়া শ্ৰমিকসকল উচনিলৈ যাব দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰে সচেতন ৰাইজে শ্ৰমিক কঢ়িয়াবলৈ অহা গাড়ী ঘূৰাই পঠালে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই শিলচৰৰ কোনোবা এখন ইটাভাটাত কাম কৰাৰ বাবে নিবলৈ আহিছিল শ্ৰমিকসকলক ৰাইজে বাধা দিয়া শ্ৰমিকসকলক এৰি গুচি যায় কামৰ চৰ্দাৰে হয় আজি শুনি পালোঁ যে আপাৰত শিলচৰলৈ আমাৰ এই নামনি অসমৰ কলগাছিয়াৰ বৰপেটা ডিষ্ট্ৰিক্টৰ কিছুমান লেবাৰ হয়তো চৰ্দাৰবিলাকে লৈ যাব বিচাৰিছে ইতিমধ্যে আমাৰ ৰাইজেও শুনিছে সেই হিচাপে আমি আগবাঢ়ি আহিলোঁ আৰু খবৰটো পাই দেখিলোঁ যে সঁচা কথাই কিন্তু যিহেতু আপাৰত এটা গণ্ডগোল হৈ আছে আৰু কিছুমান সংগঠনে মানি ল'ব পৰা নাই আমাৰ নামনিৰ মানুহবিলাকক আপাৰলৈ যাব দিয়া নাই আনকি মুখ্যমন্ত্ৰী নিজেও ৰিস্ক লোৱা নাই আৰু এই মানুহখিনি যোৱাৰ পিছত যদি কোনো কিবা হৈ যায় আমাৰ এই বিপদৰ সময়ত ৰিস্ক কোনে ল'ব তো আমি সেইকাৰণে চৰ্দাৰবিলাকক কৈছোঁ যে তোমালোকে যিটো বাটাৰ হয়তো মালিক আছে সিহঁতৰ পৰা কিবা এটা লিখিত লৈ আহা বা আমাৰ স্থানীয় থানাও আছে এটা ৰিস্কত থাকক সেই চৰ্দাৰবিলাকে নিজেই ৰিস্ক ল'ব পৰা নাই আৰু এই দুখীয়া নিচলা মানুহবিলাক যদি কামত যোৱাৰ পিছত যদি কোনো কিবা এটা ঘটনা ঘটি যায় তাৰ কাৰণে হয়তো আমাৰ ৰাইজো সজাগ হৈছে আৰু দুখীয়া মানুহ যেহেতু পইচা পাতি লৈছে যোৱাৰ কাৰণে এগ্ৰী আছে যাব কিন্তু এটা বিপদটো হাম কাটিব লাগে আমাৰ সন্মান সহকাৰে কামত যাব দিলে সেইটো আমি চবে বিচাৰোঁ আমাৰ ৰাইজেও বিচাৰে আৰু সেই হিচাপে ৰাইজে আটক কৰিছে নেকি চৰ্দাৰক ৰাইজে আটক কৰিছে আৰু আমিও আহিছোঁ দেখিলোঁ আমাৰ লগত বহুত মানুহ আছে চৰ্দাৰে কৈছে যে হয়তো মানুহখিনি ৰিস্ক নল'লে যাব নিদিয়ে নেকি নাই ৰাইজে যাব নিদিয়ে কি কাৰণত তাৰমানে এতিয়া যদি বাহিৰত কাম কৰিব যায় এটা বদনাম হৈ আছে যে আমাৰ নামনা অসমৰ যিবিলাক মানুহ বাহিৰত লৈ যাব বা আপাৰলৈ যাব সিহঁতৰ নিশ্চয় বিপদ আহিব আৰু এইটো বিপদ অলৰেডি হৈয়ে আছে সেই হিচাপে আমাৰ ৰাইজে এতিয়া অলপ ইয়াক লৈ সজাগ হৈছে যাব নিদিয়ে মানে ৰিস্ক নল'লে যাব নিদিয়ে ৰিস্ক নল'লে যাব নিদিয়ে কি নাম তোমাৰ সানোয়ার হোসেন কি হয়েছে ওই ইটবাড়ার পয়সা দিয়েছিলাম লেবার নিয়েছিলাম শিলচর কিমান কৈ ৭০,০০০ কেইজনক দিছিল দুইজন তো তাতে আছে এই মানুহখিনি যাওয়ার পিছত যে এটা গন্ডগোল হ'ব কিবা হাৰাশাস্তি হ'ব সেই ৰিস্ক কোনে ল'ব তুমি ল'বা এইটো তো একদম মানুহ যদি মৰে তাতে কি হ'ব কোনে ৰিস্ক ল'ব সেইটো তো মই নাজানো সেইটো আৰু কোৱা নাই যে ৰিস্ক ল'ম বুলি তেতিয়াহ'লে তুমি ইমান মানুহ ইয়াৰ পৰা কিয় লৈ যাই আছা আৰু কিমান মানুহ লৈছে আগে পিছে এটাও নহয় নাই মই ঠিক আছে মালিকৰ সাথে কথা পাতিম তোমাৰ মালিক আহিছে না ফোনে কথা পাতিম তাৰ লগত কেনেকৈ লৈ যাবা মানুহখিনি ট্ৰেইনে লৈ যাম কিয় বাছত আগত পিছে বাছে লৈ গৈছিল মানুহ যদি আপোনাৰ ৩০-৪০ জন হয় তাহলে তো বাছে যায় মানুষ তো কম ১০-১২ জন মানুষ হইব তাৰমানে ইয়াৰ পৰা লুকাই লুকাই যাব খুজিছিলা না লোকাল যাব বলে তাহলে তো রাত্রে বাড়াইতাম আমরা তো দিনেও বারে চাইছি কেইজন আছে তোমাৰ লগত আজি তো আর মানুষ নাই তোমাৰ লগত এনেকুৱা কন্ট্রাক্টর কিমান আছে নাম একাই আৰু আছে নেকি কোনোবা কি নাম তোমাৰ সানোয়ার হোসেন গত আপনার মানুষ তো আর এক জায়গার না জায়গায় আছে আমরা কোন কোন গাঁৱৰ নাম কোৱা তুলাসাঙ্গা আছে বেসিমারি আছে বা আপনার ষোলো বাজার আছে কাপড় যাই চৰৰ আছে তো জায়গায় আছে এই মানুহখিনি একেলগে লৈ যাবা না নহয় সবৰে টকা দিছা তেওঁলোকে তো দুখীয়া মানুহ টকাখিনি খাই পেলাইছে কি হ'ব এতিয়া আমি কি কৰিম এখন মালিকে যদি আমাক তোমাৰ তো টকা ঘূৰাই নোপোৱা এতিয়া
মানুহখিনি খাই পেলাইছে নহয় টকাখিনি ক'ত দিব কামত যাব বৰ্তমান এতিয়া যদি নাযাব পাৰে পিছত যাব পিছতো নাযায় তুমি তো রিস্ক না না এই যেহেতু আপনার বর্তমান যেটা আন্দোলন হয়েছে একটু মিটবো তো আজি না এটা 2 দিন পরে পিছতো নাযায় সেই মানুহখিনি রিস্ক তো তুমি ল'ব লাগিব ল'ব লাগি হেতু কোৱা রিস্ক ল'লে তুমি লৈ যাব পাৰিবা নহলে নোৱাৰা এই মানুহখিনি মৰিলে মই দায়ী ক হয় পাৰা যদি কোৱা রিস্ক নলোৱা হয় আমার রিক্স আমি লইতে পারব না এই মানুষের রিক্স কলগাছিয়াৰ পৰা আমিৰ হুছেইনৰ ৰিপৰ্ট এনি লাইফ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত